নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ জনাবচোন আমাৰ খবৰো ভালে ভগৱানৰ কৃপাত ভালে কুশলে আছো আৰু আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছো এখন ৰেজিনৰ ফটো বনাইছিলো কেইদিনমানৰ আগতে ভিডিঅ' আপলোড কৰিছিলো আৰু সেই ভিডিঅ'টো আপোনালোকে বহুত ভাল পাইছে বহুত কুৱেশ্যনো কৰি আছে যে মই কি ৰেজিন ব্যৱহাৰ কৰিছো ৰেজিনটো কোপা আনিছো অনলাইন আনিছো নে অফলাইন আনিছো আৰু ফটোখনত মই লেমিনেশন লগাইছো নে নাই লগোৱা ফুলখিনি কেনেকৈ হুকুৱালো হেনে বহুত ধৰণৰ কুৱেশ্যন কৰি আছিল আৰু মই কুৱেশ্যন বিলাকৰ ৰিপ্লাই কৰিছো কিন্তু কাবাৰ থাকি গৈছে যদি নাজানো আৰু সেই কাৰণে আজি আকৌ এখন ফ্ৰেম মই আজি বনাব লৈছো আৰু হেতু কাৰণে ভিডিওটো আৰম্ভ কৰি দিছো আৰু এবাৰ অলপ বেলেগ ষ্টাইলত বনাম বুলি ভাবিছো ইবাৰ মই বনাইছিলো অকল ফুল দি আৰু এবাৰ অকনমান বেলেগকে বনাম বুলি ভাবিছো তো আপোনালোকে জনাব কেনেকুৱা পায় ফ্ৰেমখন দেখি কেনেকুৱা লাগে ফটোখন দেখি কেনেকুৱা লাগে জনাব আৰু যোনসকল মোৰ চেনেলৰ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু জনাব ৰেজিনৰ ফটোখন কেনেকুৱা হৈছে তো বলকচোন আমি ভিডিওটো আৰম্ভ কৰো এখন হৈছে 8 ইঞ্চিৰ সিলিকনৰ ফ্ৰেম আৰু এইখনতে বনাব লৈছো আজি আকৌ আগতেও বনোৱাখন এইখনতে বনাইছো আৰু আজি আকৌ এইখনতে বনাম আৰু বেলেগ মোৰ ফ্ৰেম নাই এতিয়ালৈকে লোৱা হোৱা নাই ভাবিছো লম বুলি আৰু বেলেগ ষ্টাইলৰ তো আজি আকৌ এইখনতে বনাব লৈছো তো আপোনালোকে চাই থাকক প্ৰথমতে সাফ কৰি ল'ব লাগিব টেপৰ সহায়ত টেপ এডাল কাটি ইয়াৰ ওপৰৰ এই যিমান কিবা কিবি লাগি আছে সেইখিনি প্ৰথমতে সাফ কৰি ল'ব লাগিব তো বলক প্ৰথমতে সাফ কৰি লওঁ প্ৰথমতে এয়া টেপ লৈছো আৰু টেপটো প্ৰথমতে কাটি লম কোনপিনে পৰা উলিয়াম এতিয়া এইটো উলিয়াবলৈ বহুত টান মোল লাগিছে দিয়া নালাগে তুমি উলিয়াবলৈ ওলালে প্ৰথমতে টেপটো উলিয়াই ধুনীয়াকৈ মোল লাগিছে খানা সুক মোল লাগি নালাগেও কলিজা মই জানো ও এতিয়া এনেকৈ মই দেখুৱা ধৰণে আপোনালোকে কৰিব এনেকৈ টেপটো লগাই প্ৰথমতে যিমান ধূলি চুলি লাগি আছে যিমান ধূলি চুলি লাগি আছে সেইখিনি এই টেপটোৰ সহায়ত এনেকৈ কৰি দিলে টেপত যোনটো আঠাটো লাগি গুচি আহিব ৰেজিনৰ বটল দুটা থাকে আৰু পাৰ্ট এ আৰু পাৰ্ট বি বুলি থাকে ইয়াত পাৰ্ট এ ৰেজিন বুলি লিখা আছে দেখিছে নহয় আৰু 2:1 বুলি লিখা আছে আৰু এই সৰু বটলটো হৈছে পাৰ্ট বি মানে হাৰ্ডনাৰ বুলি কয় পাৰ্ট এ আৰু পাৰ্ট বি এনে ধৰণে থাকে আৰু প্ৰথমতে আমি এই ৰেজিনখিনি প্ৰথমতে আমি জোকাৰি ল'ব লাগিব কাৰণ তলত গোট খাই থাকিবও পাৰে আৰু মই জোখ লৈছো এই মুখনিখনৰ জোখতে ল'ম প্ৰথমতে পাৰ্ট এ টো মই দুবাৰ ল'ম আৰু পাৰ্ট বি যোনটো হাৰ্ডনাৰ বুলি থাকে সেইটো মই ল'ম এবাৰ চাই থাককচোন মই জোখ লৈ আছো প্ৰথমতে মুখনিখনত মই এমুখনি দিলো পাৰ্ট এ আৰু এবাৰ দিম ইয়াত দেখিছে নহয় মই আৰু এবাৰ দিছো পাৰ্ট এ টো আৰু তাৰ পিছত মই যোনটো সৰু বটল আছে হাৰ্ডনাৰ এই পাৰ্ট বি টো মই এবাৰ দিম এয়া হৈছে পাৰ্ট বি হাৰ্ডনাৰ বুলি লিখা আছে এইটো দিছো মই এবাৰ তো মই এবাৰ দিলো আৰু তাৰ পিছত এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব এখন চামুচৰ সহায়ত যি হলো চামুচ বেয়া যোনখন বেয়া আপুনি ইউজ নকৰে হেনেকুৱা এখন চামুচ ল'ব নহলে এই আইসক্ৰীম ষ্টিক পায় আৰু এখন দেখিছে না এখন মই বাৰ্থডেত অনা কেক কাটিবলৈ অনা সেইখনে আছিলে মই সেই কাঠৰ সেইখনে লৈছো আৰু ধুনীয়াকৈ মিক্স কৰিব লাগিব প্ৰায় 3 মিনিট মান মিক্স কৰিব লাগিব 3 মিনিট মান মিক্স কৰাৰ পিছত এটা ধুনীয়া ক্লিয়াৰ আহি যায় মানে
প্ৰথমতে গুণ্ডা গুণ্ডা নিচিনা হৈ থাকে, তাৰপিছত একদম ধুনীয়া ক্লিয়াৰ হৈ যায়। আৰু মই যোনটো ফেব্ৰিক আনে কাপোৰত কৰিবলৈ সেইটোৱে হৈছে। আৰু ৰেজিনত ব্যৱহাৰ কৰিবলৈ বহুত ধৰণৰ এনেকুৱা কালাৰ পায়, সেইবোৰ মই এতিয়ালৈকে অনা নাই আৰু মোৰ ওচৰত নাই কাৰণে মই এইটো কালাৰে লৈছোঁ। আৰু এই কালাৰটোতকৈ সেই ৰেজিনত ব্যৱহাৰ কৰা কালাৰবোৰ অলপ বেছি ভাল, অলপ শ্বাইনিং থাকে। এইটো ইমান শ্বাইনিং নাই, এতিয়াও মই এনেই অলপ দি চাইছোঁ কেনেকুৱানো হয় চাওঁ বুলি, পাৰি নে নোৱাৰি ব্যৱহাৰ কৰিবলৈ সেইটোৱে চাইছোঁ। আৰু এয়া মই 3 মিনিটমান ফেটিলোঁ, তাৰপিছত মই এই কালাৰখিনি ধুনীয়াকৈ আকৌ মিক্স কৰিলোঁ, 1 মিনিটমান ফেটিছোঁ। আৰু এয়া দেখিছে নহয়, ধুনীয়াকৈ হোৱাইট কালাৰ হৈ গ'ল, এয়া বগা বগা হৈ গ'ল। আৰু এতিয়া মই এই ফ্ৰেমখনত দি দিম ধুনীয়াকৈ। এয়া মই চাৰিওফালে প্ৰথমতে ছাইডটো দি লৈছোঁ। যোনটো ষ্টাইল আছে সেই ষ্টাইলটোত ভালকৈ এইখিনি ৰেজিনখিনি সোমাব লাগিব, তেতিয়াই ষ্টাইলটো ভালকৈ উঠিব। এয়া মই ছাইডটো প্ৰথমতে দি লৈছোঁ। আৰু এখন চামুচৰ সহায়ত, যোনখন মই লৈছিলোঁ সেই চামুচখনৰ সহায়ত মই এতিয়া ধুনীয়াকৈ চাৰিওফালে ফেলাই দিম। এয়া এনেধৰণে ফেলাই দিব চবতে। আৰু চুকটো যোনটো ইয়াত চুক আছে সেই চুকবিলাকত অকণমান ভালকৈ ভৰাই দিব লাগে। আপোনালোকে চাই যাওক, চাই গ'লে গম পাই গৈ থাকিব কেনেকৈ কি কৰিছোঁ। আৰু মই ইমানকৈ কৈ নাথাকোঁ, চাই থাকিলে গম পাই গৈ থাকিব। আৰু এই ৰেজিনটো মই অনলাইনে লৈছিলোঁ। মই কৈছিলোঁ কিহত লৈছিলোঁ, মোক সুধি আছিলে বহুতে। মইতো অনলাইনতে লৈছিলোঁ, ফ্লিপকাৰ্ট, এমেজন চবতে আছে। ৰেজিন বুলি চাৰ্চ কৰি দিলে আহিয়ে যায়। আৰু তাতে আপোনালোকে চাই কোনটো ভাল পায় সেইটো ল'ব। এইটোৱে যে ব্ৰেণ্ড ল'ব লাগিব সেইটো কথা নাই, বহুত ব্ৰেণ্ড আছে এনেকুৱা। যোনটো ভাল পায় আপোনালোকে নিজে ল'ব, নিজে চাই ল'ব। আৰু এয়া চাই গৈ থাকক, চাই গৈ থাকিলে গম পাই গৈ থাকিব। ধুনীয়াকৈ প্ৰথম লেয়াৰটো দিলোঁ। আৰু প্ৰথম লেয়াৰটো দিয়াৰ পিছত মই এতিয়া এইখিনি এৰাতি থৈ দিম। আজিৰ দিনটো থৈ দিম মানে কাইলৈ চাম এইটো। তাৰপিছতহে মই ফটো লগাম, মানে এইখিনি শুকোৱাৰ পিছতহে লগাম, নহ'লে বেয়া হৈ যায়। তলতো অলপ ফটোখনৰ লগত ৰেজিনখিনি নিমিলা নিচিনা হৈ যায়। সেইটো কাৰণে মই এতিয়া একেবাৰতে নাঢালোঁ, ফটোখন নিদিওঁ, আজিৰ দিনটো শুকাব দিওঁ। তো কাইলৈ আকৌ মই ইয়াৰ ওপৰত ফটোখন লগাম। তো আজিলৈ ইমানেই, আকৌ কাইলৈ লগ পাই আছোঁ। এয়া পিছদিনাখনি ৰাতিপুৱা এয়া চাওক, মই ধুনীয়াকৈ ঢাকি ৰাখিছিলোঁ। ঢাকি ৰাখিব লাগে, নহ'লে কিবা কিবি পৰি দিয়া চান্স থাকে যে, সেইটো কাৰণে মই ঢাকি ৰাখিছিলোঁ। আৰু ধুনীয়াকৈ শুকাই আছে, এয়া চাওকচোন ধুনীয়াকৈ শুকাই আছে। এতিয়া যদি মই এৰুৱাই দিওঁ এই ফ্ৰেমটোৰ পৰা, ধুনীয়াকৈ এৰা খাই যাব। আৰু এতিয়া মই ইয়াৰ পিছৰ কামখিনি কৰিম, ফটো লগাম আৰু কি ষ্টাইল দিওঁ সেইটো কৰিম। আৰু এয়া ফটো দেখিছে নহয়, মোক বহুতে সুধি আছিল লেমিনেশ্যন লগাইছেনে নাই লগোৱা। আৰু এয়া চাওকচোন, মই লেমিনেশ্যন নাই লগোৱা, এনেধৰণে দিছোঁ, যেনেকৈ চপাই আনিছোঁ, যেনেকৈ মই উলিয়াই আনিছোঁ সেনেকৈয়ে দিছোঁ। এয়া মই ধুনীয়াকৈ ফেভিকল দি ফটোখন লগাই ল'লোঁ। আৰু এই ফটোখন যে মই লুকুৱাই দিছোঁ, আপোনালোকে বেয়া নাপাব মই ফটোখন লুকুৱাই দিয়াৰ কাৰণে। কাৰণ মানুহজনৰ মই ফটো বনাইছোঁ, আৰু সেইটো কাৰণে ফটোখন লুকুৱাই দিছোঁ। কাৰণ ডিউটি টাইমৰ ড্ৰেছত আছিলে, আৰু ড্ৰেছত এনেকৈ ফটো দিব নোৱাৰি ছ'চিয়েল মিডিয়াত, সেইটো কাৰণে মই ফটোখন অকণমান লুকুৱাই দিছোঁ। আৰু আপোনালোকে চাওক কেনেকৈ মই বনাইছোঁ, ষ্টাইলটো চাওক, আৰু কেনেকৈ কি কৰিছোঁ সেইটো চাওক। ফটোখন চাব নালাগে, কাৰণ ড্ৰেছত এনেকৈ দিব নোৱাৰি, সেইটো কাৰণে মই লুকুৱাই দিছোঁ। প্ৰথমতে মই ফুলখিনি দি ল'লোঁ ছাইডত, আৰু কেইটামান আখৰ কেইটামানো লিখি দিছোঁ। এই আখৰকেইটা মই ক্লে দি বনাইছোঁ, মল্ডি ক্লে। আৰু যদি সেই আখৰকেইটা কেনেকৈ বনালোঁ চাব বিচাৰে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই এটা ভিডিঅ' বনাই দিম কেনেকৈ লিখিলোঁ। আৰু এইখিলা ময়ূৰ পাখিও পাইছিলোঁ বাহিৰত খোজকাঢ়িব যাওঁতে, ৰাস্তাত খোজকাঢ়িব যাওঁতে। সেই পাখিখিলাও মই ধুনীয়াকৈ ষ্টাইল কৰি ছাইডত দি দিম। এয়া দেখিছে নহয়, ফেব্ৰিকল লগাই লৈছোঁ, তেতিয়া পাখিখিলা ৰেজিন দিয়াৰ পিছত বেয়া হৈ নাযায়, আঁতৰি নাযায় মানে, নহ'লে আঁতৰি যায়। সেইটো কাৰণে মই প্ৰথমতে ফেব্ৰিকল দি লৈছোঁ।
এয়া মই এতিয়া পাখিখিলা এতিয়া ধুনীয়াকৈ বহাই দিম আৰু ধুনীয়াকৈ ফেভিকলৰ সহায়ত লগাই দিম। আৰু ইয়াত দেখিছে ন অকণমান চাপ খাই গৈছিল পাখিখিনি, মই অকণমান মিলাই দিছোঁ। আপোনালোকে প্ৰথমতে ষ্টাইল দিলে এনেকৈ আঠা দি ল'ব, নহ'লে ৰেজিন ঢালাৰ পিছত আঁতৰি যায়, মানে আঁতৰি গ'লে ষ্টাইলটো বেলেগ হৈ যায়। সেইটো কাৰণে মই প্ৰথমতে ফেভিকল ব্যৱহাৰ কৰিছোঁ, আঠা ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই এয়া দেখিছে নহয়, এই মণিটো মই অনলাইনতে কিনা। এই মণিটো মই এতিয়া চাইডে চাইডে দি দিম। এয়া মই ৰেজিন আকৌ উলিয়াই আছোঁ। এতিয়া ষ্টাইলখিনি মোৰ ধুনীয়াকৈ ঠিক কৰি মেলি হৈ গ'ল। আৰু এতিয়া একেবাৰে লাষ্টৰ যোনটো কোটটো দিবলৈ বাকী আছে, সেইটো কাৰণে মই এতিয়া ৰেজিন উলিয়াই আছোঁ। এয়া দেখিছে নহয়, প্ৰথমতে যেনেকৈ যোনটো হিচাপত মই উলিয়াইছিলোঁ সেইটো হিচাপতে মই আকৌ উলিয়াইছোঁ। খালি এতিয়া অলপ সৰহকৈ উলিয়াব লাগিব। হিচাপটো একেটাই, কিন্তু অলপ সৰহকৈ উলিয়াব। এয়া দেখিছে নহয়, প্ৰথমতে উলিয়াই আছোঁ। তাৰপিছত ধুনীয়াকৈ 3 মিনিটমান মই মিক্স কৰিম। মিক্স কৰাৰ পিছত ধুনীয়াকৈ ফ্ৰেমখন ঢালি দিম। আপোনালোকে চাই গৈ থাকক, চাই গৈ থাকিলে বুজি পাই গৈ থাকিব কি ধৰণে কি কৰিছোঁ। এয়া মই ঢালি আছোঁ। আৰু ঢালি মেলি হোৱাৰ পিছত যোনবোৰ বাবুলছ আহে, কিছুমান বাবুলছ উঠি আহে, সেই বাবুলছখিনি চামুচখনৰ সহায়ত ফুটুৱাই দি দিছোঁ। আৰু এয়া দেখিছে নহয়, মোৰ ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া এই ফ্ৰেমখন ধুনীয়াকৈ এখন ঢাকনিৰ সহায়ত মই ঢাকি ৰাখিম, নহ'লে কিবাকিবি পোক পতংগ পৰি দিবও পাৰে। সেইটো কাৰণে ঢাকি ৰাখিম। আৰু কাইলৈ লগ পাই আছোঁ। এয়া হৈছে ৰাতিপুৱা। আৰু ৰাতিপুৱা ধুনীয়াকৈ ফ্ৰেমখন শুকাই আছে। মই পিছে এবাৰ এৰুৱাই চালোঁ, কিন্তু ভাবিলোঁ আকৌ ভিডিঅ' নকৰিলোঁ। সেইটো কাৰণে আকৌ ফ্ৰেমখনত লগাই এতিয়া আকৌ ভিডিঅ' কৰিছোঁ। আৰু এতিয়া এৰুৱাই দেখুৱাম আপোনালোকক। এয়া চাওকচোন, ধুনীয়াকৈ এৰ খাই গৈছে। আৰু এয়া কেনেকুৱা লাগিছে জনাব, ভাল লাগিছে নে বেয়া লাগিছে। লাইক কৰিব, কমেণ্ট কৰিব। আৰু যোনসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আহি আছে। আৰু আজিলৈ আহিছোঁ ইমানেই। বাই বাই।